গৰম হৈছে ডিছৰ ভিতৰত অলপ দুটা দিছোঁ পিঁয়াজ দি দিছোঁ অলপ কাল জিৰা দিম পিঁয়াজ আদা নহৰু পেষ্ট মই 1 চামুচ লৈছোঁ কঁঠাল গুটি কেইটামানৰ বাকলি গুচাব কেইটামানৰ বাকলি গুচোৱাই নহয় এতিয়া মই কঁঠাল গুটিখিনি অকণমান নিমখ দি ল'ম আৰু অকণমান নিমখ দিছোঁ অকল কঁঠাল গুটিকেইটাৰ কাৰণে অলপ সিজিব দিছোঁ মই তাৰপিছত যিহেতু মই নিমখ ইউজ কৰিম সেইকাৰণে এতিয়া মই কমকৈ নিমখ দি দিছোঁ বৰষুণ দিলে অলপ কিনকিনীয়াকৈ ধৰিব পাৰিছেনে বৰষুণটো অলপ ফ্ৰাই হৈছে মানে হাফ ফ্ৰাই হৈছে এতিয়া মই ইয়াতে গোটেই জিকাখিনি দি দিছোঁ জিকাটো খাই ল'ব আপোনালোকে বজাৰৰ পৰা যেতিয়া জিকা আনে অলপ খাই ল'বচোন তিতাও থাকেনে কেতিয়াবা জিকা সেইকাৰণে সেইটো কৰিব লাগে মানে জিকাটো অলপ খাই ল'লে নহ'লে ইমান কষ্ট কৰি বনোৱা একো অৰ্থ নাথাকে ন সেইকাৰণে জিকাটো এতিয়া মই ভালদৰে এইখিনি মিলাই দিম দি দিম নিমখ আপোনালোকে প্ৰয়োজন মতে দি দিব তেনেকৈ বনাই মানে গ্ৰেভিটো কিমান ৰাখে তাৰ ওপৰত ডিপেণ্ড কৰে দি দিছোঁ মই ইয়াতে বিলাহী মই এটা ডাঙৰ বিলাহী লৈছোঁ দেই ডাঙৰ বিলাহীটো মই এনেকৈ কাটি দিছোঁ এইখিনি ভালদৰে মিলাই ল'ম এতিয়া দি দিছোঁ মই এতিয়া হালধি একদম কম পৰিমাণত হাফ স্পুন দিম মই ইয়াতে জিৰা আৰু হাফ স্পুন দিম মই ইয়াতে ধনিয়া পাউডাৰ আৰু একো ইউজ নকৰোঁ এতিয়া মই এইখিনি ভালদৰে মিলাই মাথাই ফ্ৰাই মাছ দি দিম একো নাই আৰু 2 পিচ মানে কি এইখিনিয়ে মাছ আছিল মোৰ তো এই মাছখিনিকে দি দিছোঁ আৰু দিম এটা কণী আছিলে পকোৰা মাছৰ কণী সেইটো দি দিম এতিয়া মই ইয়াতে দিম পানী 1 কাপ এই 1 কাপ পানী দি দিম মই আপোনালোকে পানী আপোনালোকৰ নিজৰ মতে দি দিব মই 1 কাপে পানী দিছোঁ বিলাহী দিয়াৰ কাৰণে ইয়াৰ কালাৰটো বহুত চেঞ্জ হৈছে প্লাছ যাব এইফালে আজি আমাৰ থালিখন আৰু ইফালে হৈছে কঁঠাল গুটি আৰু মাছ জিকা আপোনালোকে বনাই খাব ধুনীয়া বহুত ধুনীয়া লাগে খাই কঁঠাল গুটি জিকা কঁঠাল গুটি ভোল যিটোৱে পচন্দ কৰে খাই দিব আৰু আছে অলপমান মোৰ চিকেন আৰু এয়া মোৰ মাছ নেমু তো আজি হৈছে এখন আমাৰ থাল টিকলি আছে ওচৰত ৰখি এইটো হৈছে